তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে বহুত ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো। যিসকলৰ ৰেচন কাৰ্ড আছে তো সেইসকলে প্ৰতি মাহে 1,000 কোটি টকা লাভ কৰিব। তো ভাৰত চৰকাৰৰ মোদী চৰকাৰৰ নতুন এটা সিদ্ধান্ত লৈছে, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে লাভ কৰিব প্ৰতি মাহে 1,000 কোটি টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো নতুন নটিফিকেশ্যন আহি গৈছে, নতুন জাননী আহি গৈছে। তো এই নটিফিকেশ্যনত কি কোৱা হৈছে আপোনালোকে জানি লওক, আপোনালোকে ভালকৈ শুনি লওক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ A to Z ডিটেইলছ মই আপোনালোকক আজিৰ এইটো ভিডিঅ'ত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে প্ৰতি মাহে 1,000 টকা কেনেকৈ লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইখন নতুনকৈ নটিফিকেশ্যন আহি গৈছে চৰকাৰৰ ফালৰ পৰা। তো চাই ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ডৰ নিয়ম 2026। ৰেচন কাৰ্ডধাৰীৰ বাবে 1,000 মাহিলী সহায় এটা ঐতিহাসিক সিদ্ধান্ত ব্যাখ্যা কৰা হৈছে। তো চৰকাৰে এটা নতুন সিদ্ধান্ত লৈছে, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলক 1,000 কোটি টকা দিয়া হ'ব। তো এই 1,000 টকাটো আপোনাক কিয় দিয়া হ'ব, বা আপোনালোকে এই 1,000 টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব, সকলো ডিটেইলছ এই নটিফিকেশ্যনত দিয়া হৈছে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব। তো তাৰপিছত চাই ইয়াতে আপোনালোকে চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত ৰেচন কাৰ্ডধাৰীসকলৰ বাবে এক বৃহৎ কল্যাণমূলক সংস্কাৰৰ পৰিকল্পনা কৰা বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতে ৰেচন কাৰ্ড নিয়ম 2026 সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে। প্ৰস্তাৱিত পৰিৱৰ্তন অনুসৰি যোগ্য ৰেচন কাৰ্ডধাৰীয়ে প্ৰতি মাহে 1,000 প্ৰত্যক্ষ আৰ্থিক সাহায্য হিচাপে লাভ কৰিব পাৰে, যাৰ ফলত এইটো শেহতীয়া বছৰবোৰত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত আটাইতকৈ প্ৰভাৱশালী নীতিগত পদক্ষেপসমূহৰ ভিতৰত অন্যতম। যদিহে এই পদক্ষেপ কাৰ্যকৰী কৰা হয়, তেন্তে ৰেচন কাৰ্ডৰ ভূমিকা কেৱল খাদ্য সুৰক্ষাৰ নথি হোৱাৰ পৰা লাখ লাখ পৰিয়ালৰ বাবে বহল আৰ্থিক সহায়ৰ আহিলালৈ সলনি হ'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ। তাৰপিছত ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড নিয়ম 2026 অধীনত 1,000 মাহিলী সুবিধা কিমান। প্ৰস্তাৱিত ৰেচন কাৰ্ড নিয়ম 2026 অধীনত চৰকাৰে যোগ্য ৰেচন কাৰ্ডধাৰীসকলক মাহিলী 1,000 নগদ সুবিধা প্ৰদান কৰাৰ কথা চিন্তা কৰিছে। এই ধনৰাশি প্ৰত্যক্ষ লাভ হস্তান্তৰ DBD ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ হস্তান্তৰিত হোৱাৰ আশা কৰা হৈছে। আৰু এই টকাটো যেনেকুৱা আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1,250 টকা লাভ কৰে, ঠিক তেনেকুৱা আপোনালোকে এই প্ৰতি মাহে আপোনালোকে 1,000 কোটি টকা লাভ কৰিব DBD মাধ্যমেৰে। তো আপোনালোকে নিশ্চয় গম পালে, যিসকলে PM কিষাণৰ টকা লাভ কৰে তো সেইসকলেও কিন্তু DBD মাধ্যমেৰে টকা লাভ কৰে, বা অৰুণোদয় আঁচনি যিসকলে লাভ কৰে তো সেইসকলেও কিন্তু DBD মাধ্যমেৰে লাভ কৰে। তো চেম আপোনালোকে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো এই টকাটো আপোনালোকে DBD মাধ্যমেৰে বেংক একাউণ্টত লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগেতে আপোনালোকে লক্ষ্য হৈছে পৰিয়ালসমূহক দৈনন্দিন ঘৰুৱা খৰচ যেনে ৰেচনৰ অধীনত সামগ্ৰী নলোৱা, খাদ্য সামগ্ৰী, ঔষধ, বিদ্যালয়ৰ খৰচ, বিদ্যুতৰ বিল আৰু পৰিবহণ ব্যৱস্থাপনা কৰাত সহায় কৰা। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকক এই সুবিধা আপোনালোকে লাভ কৰিব, যিটো আপোনাক 1,000 টকা দিয়া হ'ব। তো 1,000 টকাটো আপোনাক কিহৰ কাৰণে দিয়া হ'ব, ইয়াতে আপোনাক স্পষ্ট জনাই দিয়া হৈছে। তো আপোনালোকৰ বিদ্যুৎ বিল, ঔষধৰ বিল এইবোৰ আপোনালোকে দিব পাৰিব, তাৰ কাৰণে আপোনাক এই 1,000 কোটি টকা চৰকাৰৰ ফালৰ পৰা আপোনাক দিয়া হ'ব। এই আঁচনি ইয়াতে কোৱা হৈছে এই আঁচনিৰ পৰা কোনে লাভৱান হোৱাৰ সম্ভাৱনা আছে। তো কোনে লাভ কৰিব এই আঁচনিখনৰ সুবিধা, তো ইয়াতে আপোনাক দিয়া হৈছে। তো চাগে আপোনালোকে এই প্ৰস্তাৱিত সুবিধাই চৰকাৰী খাদ্য সুৰক্ষা কাৰ্যসূচীৰ অধীনত ইতিমধ্যে অন্তৰ্ভুক্ত পৰিয়ালসমূহক সামগ্ৰী লোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত অন্তোদয় অন্ন যোজনা, নতুন যোজনা আছে, যিটো অন্ন যোজনা বুলি এটা আঁচনি আছে। AA হিতাধিকাৰী অগ্ৰাধিকাৰৰ ঘৰুৱা PAIS ৰেচন কাৰ্ডধাৰী আৰু ৰাজ্য চৰকাৰে চিনাক্ত কৰা অন্যান্য যোগ্য শ্ৰেণীসমূহ অন্তৰ্ভুক্ত হ'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে কোনসকলে লাভ কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তাৰপিছত ইয়াতে কোৱা হৈছে স্বচ্ছতা।
ইয়াতে কোৱা হৈছে স্বচ্ছতা নিশ্চিত কৰিবলৈ চৰকাৰে আধাৰ সংযুক্ত ৰেচন কাৰ্ড আৰু বেংক একাউণ্টৰ ওপৰত নিৰ্ভৰ কৰি ডুপ্লিকেশ্যন বা অপব্যৱহাৰৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে সুবিধাসমূহ যাতে প্ৰকৃত হিতাধিকাৰীৰ মাজলৈহে পোৱা যায় তাৰ পৰিকল্পনা কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে আপোনাৰ ডকুমেণ্টছ আপোনাৰ আধাৰ কাৰ্ডখন লাগিব, ৰেচন কাৰ্ডখন লাগিব আৰু বেংক একাউণ্টখন লাগিব, আৰু এই তিনিটাতে আপোনাৰ কিন্তু লিংক থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ড নিয়ম 2026 মূল বৈশিষ্ট্যসমূহ। এতিয়া আপোনালোকে বৈশিষ্ট্যসমূহ আপোনালোকে ইয়াতে চাব পাৰিব। ইয়াতে দিয়া হৈছে নতুন নিয়মৰ জৰিয়তে ডিজিটেলাইজেশ্যন আৰু উন্নত পৰীক্ষণৰ জৰিয়তে ৰেচন কাৰ্ড ব্যৱস্থা শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। ডিজিটেল ৰেচন কাৰ্ড বাধ্যতামূলক KYC আৰু বেংক সংযোগ এই সংস্কাৰৰ কেন্দ্ৰীয় বিষয়। চৰকাৰৰ বহল দৃষ্টিভংগী হৈছে খাদ্য সুৰক্ষাত প্ৰত্যক্ষ আয়ৰ সহায়ৰ সৈতে একত্ৰিত কৰা পৰিয়ালসমূহক ৰাজসাহায্যযুক্ত প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক নমনীয়তা দুয়োটা প্ৰদান কৰা। তো আপোনালোকে নিশ্চয় গম পালে এইটো কিন্তু চৰকাৰৰ নতুন নটিফিকেশ্যন। তো আপোনালোকে ভালকৈ শুনি ল'ব। তাৰপিছত ইয়াতে কোৱা হৈছে 1000 মাহিলী সুবিধাৰ প্ৰত্যাশিত বিৱৰণ। ইয়াতে আপোনাক বিৱৰণটো আপোনাক দিয়া হৈছে, মই আপোনাক জনাই দি আছোঁ। তো আঁচনিৰ নাম আপোনালোকে ৰেচন কাৰ্ডধাৰীৰ বাবে 1000 মাহিলী সুবিধা প্ৰযোজ্য বছৰ। ইয়াতে 2026 এইটো নতুন চিন্তাধাৰা কৰিছে, নতুন সিদ্ধান্ত লৈছে। তো 2026 আপোনালোকে লাভ কৰিব। হিতাধিকাৰীসকল যোগ্য ৰেচন কাৰ্ড, যিসকল যোগ্য ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডধাৰী হয়, তো সেইসকলে এই সুবিধাটো লাভ কৰিব। মাহিলী আপোনালোকে 1000 টকা আপোনালোকে পাব। পে'মেণ্ট পদ্ধতি আপোনালোকে সুবিধা আপুনি DBT মাধ্যমেৰে আপোনালোকে টকাটো লাভ কৰিব। এতিয়া স্পষ্ট আপোনাক দিয়া হৈছে। প্ৰয়োজনীয় নথিপত্ৰ আপোনাৰ কি প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব? ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, এই তিনিটা আপোনাৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে এই সিদ্ধান্তক কিয় ঐতিহাসিক। ইয়াতে কোৱা হৈছে এই সিদ্ধান্ত কিয় ঐতিহাসিক বুলি কোৱা হৈছে। ইয়াতে দশক ধৰি ৰেচন কাৰ্ড মূলতঃ ৰাজসাহায্যযুক্ত খাদ্য শস্য বিতৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। প্ৰস্তাৱিত 1000 মাহিলী নগদ সাহায্যই কল্যাণমূলক নীতিৰ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে, কেৱল সামগ্ৰী প্ৰদানৰ পৰা প্ৰত্যক্ষ ক্ৰয় ক্ষমতা প্ৰদান কৰালৈকে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে এই পদ্ধতিৰ দ্বাৰা পৰিয়ালসমূহে তেওঁলোকৰ অতি জৰুৰী প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ধন কেনেকৈ ব্যৱহাৰ কৰিব সেইটো সিদ্ধান্ত লোৱাৰ স্বাধীনতা লাভ কৰে। অৰ্থনীতিবিদসকলৰ মতে এনে নগদ ধনৰ সহায়ে স্থানীয় বজাৰকো উদ্দীপিত কৰিব পাৰে, বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলত, কিয়নো পৰিয়ালসমূহে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ বাবে অধিক খৰচ কৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ডধাৰীৰ বাবে কি সলনি হ'ব পাৰে। যদিহে প্ৰস্তাৱিত ৰেচন কাৰ্ড নিয়ম 2026 কাৰ্যকৰী কৰা হয়, তেন্তে হিতাধিকাৰীসকলে খাদ্য সুৰক্ষা আৰু মাহেকীয়া আৰ্থিক সহায় দুয়োটাৰে সুবিধা লাভ কৰিব। ইয়াৰ ফলত অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব পাৰে, পৰিয়ালসমূহক জৰুৰীকালীন অৱস্থা চম্ভালিবলৈ সহায় কৰিব পাৰে আৰু সামগ্ৰিক জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে ৰাজসাহায্যযুক্ত ৰেচন আৰু নগদ সাহায্যৰ সংমিশ্ৰণেৰে দুৰ্বল পৰিয়ালৰ শিশুসকলৰ বাবে পুষ্টিৰ পছন্দ, স্বাস্থ্য সেৱাৰ সুবিধা আৰু শিক্ষাৰ ফলাফলো উন্নত কৰিব পাৰে। তো আপোনালোকে নিশ্চয় বুজি পালে। এই যেতিয়া আপোনাক টকাটো দিয়া হ'ব, আপোনাৰ বহুত সুবিধা আপোনালোকে পাব, বহুত আপোনাৰ কাম কৰিব পাৰিব টকাৰে। তাৰপিছত ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ টকা। ইয়াতে কোৱা হৈছে হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ টকা। এতিয়ালৈকে 1000 মাহিলী সুবিধা এতিয়াও প্ৰস্তাৱ আৰু আলোচনাৰ পৰ্যায়ত আছে। চূড়ান্ত ৰূপায়ণ কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী অনুমোদন আৰু অধিসূচনাৰ ওপৰত নিৰ্ভৰ কৰিব। ৰেচন কাৰ্ডধাৰীসকলক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকৰ ৰেচন কাৰ্ড আপডেট কৰা, আধাৰ লিংক কৰা, KYC সম্পূৰ্ণ কৰা আৰু বেংক একাউণ্টৰ সবিশেষ শুদ্ধ, যাতে ভৱিষ্যতে লাভৰ সুবিধা হেৰুৱাব নোৱাৰে। তো এতিয়া মেইন কথা হ'ল যদি আপোনালোকে এই সুবিধা আপোনালোকে ল'ব বিচাৰে, যদি পাব বিচাৰে, তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড আপডেট কৰিব লাগিব, আধাৰ লিংক কৰা, যিটো আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ যিটো ৰেচন কাৰ্ডৰ লগত যিটো আধাৰ কাৰ্ড লিংক, এইটো কৰিব লাগিব। KYC আপোনাক সম্পূৰ্ণ কৰিব লাগিব, আপডেট কৰিব লাগিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টৰ সবিশেষ শুদ্ধ আপোনাক কৰিব লাগিব। তো আপোনাৰ বেংক একাউণ্টটো আপোনাক ভালকৈ শুদ্ধ কৰি ৰাখিব। আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰি ৰাখিব, আপোনাৰ ৰেচন কাৰ্ডখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব, KYCটো আপুনি কমপ্লিট কৰি ৰাখিব। তেতিয়াহে আপোনালোকে এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে সকলো ৰেচন কাৰ্ডধাৰীয়ে প্ৰতি মাহে 1000 টকা পাবনে?
ইয়াতে প্ৰশ্ন কৰিছে সকলো ৰেচন কাৰ্ড ধাৰীয়ে প্ৰতিমাহে 1000 টকা পাবনে? ইয়াতে কোৱা হৈছে এই প্ৰস্তাৱত সকলো যোগ্য ৰেচন কাৰ্ড ধাৰীয়ে এই সুবিধা লাভ কৰিব পাৰে, কিন্তু চূড়ান্ত যোগ্যতাৰ নিয়ম চৰকাৰী অধিসূচনাৰ জৰিয়তে স্পষ্ট কৰা হ'ব। তো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াতে কোৱা হৈছে আৰু 1000 টকাৰ ধন কেনেকৈ দিয়া হ'ব, এই টকাটো আপোনাক কেনেকৈ দিয়া হ'ব ইয়াতে আপোনাক দিয়া হৈছে। এই ধন ডিবিটি ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ হস্তান্তৰিত হোৱাৰ সম্ভাৱনা আছে। এই টকাটো ডিবিটি মাধ্যমেৰে আপোনাক দিয়া হ'ব। তাৰপিছত এই সুবিধাৰ বাবে পৃথক আবেদনৰ প্ৰয়োজন আছেনে? এই যিটো আপোনাৰ সুবিধা এই 1000 টকা, এই 1000 টকাটোৰ বাবে আপোনাক কিবা বেলেগকৈ আপোনাক আবেদন কৰিব লাগিবনে? ইয়াতে আপোনাক প্ৰশ্ন কৰিছে। তো আপোনালোকে উত্তৰটো আপোনাক ইয়াতে জানি লওক। ইয়াতে কোৱা হৈছে চাওক, যদি নথিপত্ৰসমূহ ইতিমধ্যে সংযুক্ত আৰু পৰীক্ষা কৰা হৈছে তেন্তে এটা পৃথক আবেদনৰ প্ৰয়োজন নহ'ব পাৰে। চূড়ান্ত নিৰ্দেশনাই এই কথা নিশ্চিত কৰিব। যদি আপোনাৰ সকলো অ'কে হৈ আছে, অ'কে হৈ থাকে, তো আপোনাক হয়তো আবেদন কৰাৰ কোনো প্ৰয়োজনে নহ'ব পাৰে। তাৰপিছত ৰেচন কাৰ্ড নিয়ম 2026 কেতিয়া কাৰ্যকৰী হ'ব, তো কেতিয়াৰ পৰা আৰম্ভ হ'ব, এই টকাটো কেতিয়া দিয়া হ'ব ইয়াতে আপোনাক প্ৰশ্ন কৰিছে। তাৰপিছত ইয়াতে আপোনালোকে চৰকাৰী অনুমোদনৰ ভিত্তিত 2026 চনত এই পৰিৱৰ্তন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। তো এইটো বছৰতে এই 2026 চনতে আপোনালোকে এই সুবিধাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে বহুত ভাল খবৰ। তো এতিয়ালৈকে কিন্তু এইটো আৰম্ভ হোৱা নাই, হয়তো অনলাইন আবেদন হ'বও পাৰে, নতুন পৰ্টেল মুকলি হ'বও পাৰে। যদি মুকলি হয় মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি এইবোৰ সুবিধা আপোনালোকে ল'ব বিচাৰে, তো আপোনালোকে ল'ব পাৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। তো ৰেচন কাৰ্ড থকা সকলৰ কাৰণে বহুত ভাল খবৰ। তো প্ৰতি মাহে আপোনালোকে 1000 কোটি টকা চৰকাৰৰ ফালৰ পৰা ডিবিটি মাধ্যমেৰে আপোনালোকে লাভ কৰিব। তো আপোনালোকে এই যিটো ৰেচন কাৰ্ড, সেই ৰেচন কাৰ্ডখন আপোনালোকে KYC আপডেট কৰি ৰাখিব, আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব, আৰু বেংক একাউণ্টখন আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব, সকলো আপোনাৰ অ'কে কৰি ৰাখিব। তেতিয়া আপোনালোকে লাভ কৰিব 1000 কোটি টকা প্ৰতি মাহে। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে জানিব পাৰে যে 1000 টকাটো কোনসকল মহিলাই বা কোনসকল পুৰুষে পাব, সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।